আমাৰ অসমত বহু লোকে তামোল পাণ পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰে। সমাজৰ কিবা আয়োজন হ'লে এই তামোল পাণ চূণ চাধা ব্যৱহাৰ কৰে। এই তামোল পাণৰ ব্যৱহাৰ অকল আমাৰ পৃথিৱীত ইষ্ট আফ্ৰিকা এণ্ড ছাউদাৰ্ণ এছিয়াত খুব পৰিমাণে ব্যৱহাৰ কৰা দেখা পাওঁ। আনকি সৰু সৰু ল'ৰা ছোৱালীও এই তামোল পাণ ব্যৱহাৰ কৰে। আমাৰ ভাৰতত নৰ্থ ইষ্ট এণ্ড ৱেষ্ট বেংগলত বেছি ব্যৱহাৰ কৰা দেখা পাওঁ আৰু গোটেই ইণ্ডিয়াত মিঠা পাণ, জৰ্দা পাণ, চুইট চুপাৰী, বিমল পাণ মছলা হিচাপে ব্যৱহাৰ কৰে। আজিৰ টপিকটো হৈছে এজ এ খ্ৰীষ্টিয়ান আমি এই তামোল পাণ ট্ৰেডিশ্যনেলি খাব পাৰোঁনে? এই তামোল পাণ, চাদা চূণ, বিমল তম্বাকু খালে পাপ হ'ব নেকি? বাইবেলে এই তামোল পাণৰ বিষয়ে কি কয় আহক আমি জানো। এই তামোল পাণ খোৱা বা নোখোৱাৰ কথা ডাইৰেক্টলি পবিত্ৰ বাইবেলে উল্লেখ কৰা নাই, কাৰণ সেইটো সময়ত ইজৰাইলত তামোল পাণৰ গছেই নাছিল। হ'লেও পবিত্ৰ বাইবেলে কৈছে যিবিলাক বস্তু এডিক্টেড, যি বস্তুত এডিকশ্যন আছে, যি বস্তু খাই আমি নিচা হওঁ, যি বস্তুত আমি আসক্ত হওঁ, সেই সকলো বস্তু বাইবেলে সম্পূৰ্ণভাৱে নিষেধ কৰিছে। যি বস্তুত এডিকশ্যন আছে, যি বস্তু খালে আমাৰ শৰীৰৰ ক্ষতি হয়, আমাৰ শৰীৰত প্ৰভাৱ পৰে, যি বস্তুৱে আমাৰ বডিক এফেক্ট কৰে, যি বস্তু মানুহৰ বাবে হাৰ্মফুল, সেই সকলোৱে পাপ বুলি বাইবেলে কৈছে। আমাৰ অসমত বহুতো বিশ্বাসী বিলিভাৰ্ছসকলে অপেনলি এই তামোল পাণ, চাদা চূণ, বিমল গুটকা ইত্যাদিবোৰ দেখুৱাই খায়। একো ভয়েই নাই, যেনিবা বাইবেলে খাবলৈ অনুমতিহে দিছে, এলাওহে কৰিছে যেনিবা। ইভেন পাষ্টৰসকলেও খোৱা দেখিছোঁ। ইমান এডিক্টেড যে এবাৰ খালে এৰিব নোৱাৰে। এই তামোল পাণ, চাদা চূণ ড্ৰাগছৰ লগত তুলনা কৰিব পৰা যায়। ইমান এডিক্টেড, এবাৰ আপুনি এৰি চাবচোন, যদি আপুনি খাই আছে এবাৰ এৰি চাবচোন, ইমান এডিক্টেড হয়, ইমান এডিকশ্যন আছে, ইমান আসক্ত, ইমান নিচা হয় এই তামোল পাণ, চাদা চূণ। পবিত্ৰ বাইবেলে কৈছে 2 Corinthians chapter 7 verse number 1 কৈছে, এই হেতুকে হে প্ৰিয় ভাই আৰু ভনীসকল, এইবোৰ প্ৰতিজ্ঞা পোৱাত আহক আমি শৰীৰ আৰু আত্মাৰ সকলো অসুচিতাৰ পৰা নিজকে শুচি কৰি ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁ হওক বুলি কৈছে। ইয়াত কৈছে ঈশ্বৰৰ বাবে নিজ শৰীৰক শুচি কৰি ৰাখা বুলি কৈছে। যদি নিজ শৰীৰক অশুচি কৰোঁ তেন্তে কি হ'ব? আমি প্ৰত্যেকে জানো যে তামোল পাণ, চাদা চূণ খালে কি হয়, দাঁতৰ অৱস্থা কেনে হয়, আমি প্ৰত্যেকেই জানো। এই তামোল পাণ, চাদা চূণ, তম্বাকু খোৱাৰ বাবে আমাৰ ভাৰতত ইমান কেঞ্চাৰ বেমাৰ হৈ আছে। আৰু পাচনি পৌলে সকলো বিশ্বাসীক ৰিকুৱেষ্ট কৰি কয়, মিনতি কৰি কয়, ৰোমিয়া 12:1 এইদৰে কৈছে, এতেকে হে ভাইসকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই তোমালোকক মিনতি কৰোঁ, ৰিকুৱেষ্ট কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰা। কি কৈছে? বলি স্বৰূপে উৎসৰ্গ কৰা বুলি কৈছে। এই তোমালোকৰ যুক্তিসংগত আৰাধনা বুলি কৈছে। বহুত ডাঙৰ কথা কৈ দিল। ইয়াত পাচনি পৌলে কৈছে যে আমাৰ শৰীৰক বলি দিবৰ বাবে কৈছে, বলি দিয়া বুলি কৈছে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে কোনোবাই দা কুঠাৰ আনি ডিঙি কাটি লোৱা বা ডিঙি কাটি বলি দিয়াৰ কথা কোৱা নাই। কিন্তু মাংসৰ যিবিলাক অভিলাষ, যেনে লোভ, তামোল পাণ, চাদা চূণ, মদ ভাং, পৰচৰ্চা, লোকৰ বোৱাৰীক বেয়াভাৱে চোৱা, আনৰ ধন সম্পত্তিক লোভ কৰা, বেবিচাৰ, মাষ্টাৰবেশ্যন ইত্যাদিবোৰক বলি দিবৰ বাবে কৈছে, ছেক্ৰিফাইচ কৰিবৰ কাৰণে কৈছে। আৰু বহুতেই মাষ্টাৰবেশ্যন কৰে, মাষ্টাৰবেশ্যন হস্তমেথুন, এই হস্তমেথুন কৰিলে পাপ হয়। এই বিষয়ে মই নেক্সট ভিডিঅ'ত বনাম বাৰু, কেনেকৈ এই মাষ্টাৰবেশ্যনছ, হস্তমেথুনৰ পৰা আমি হাত সাৰিব পাৰোঁ। আমি এই বিষয়ে নেক্সট ভিডিঅ'ত আমি উল্লেখ কৰিম, ইয়াৰ উপায়বোৰ জনাম, বাইবেলে কি কৈছে আৰু কেনেকৈ আমি এৰিব পাৰোঁ, এই বিষয়ে আমি নেক্সট ভিডিঅ'ত আমি বিশদভাৱে আলোচনা কৰিম। গতিকে আমাৰ নিজ শৰীৰক ঈশ্বৰৰ বাবে সমৰ্পিত কৰিব লাগে। আমাৰ শৰীৰৰ দ্বাৰা যাতে ঈশ্বৰৰ আৰাধনা হয়, মহিমা হয়, প্ৰশংসা হয়। ঈশ্বৰে মনুষ্যক কিয় নিৰ্মাণ কৰিলে? ইয়াৰ উদ্দেশ্যটো কি? উদ্দেশ্যটোৱেই হৈছে যাতে তেওঁৰ মহিমা হয়, তেওঁৰ প্ৰশংসা হয়, তেওঁৰ যাতে আমি গীত গাওঁ, তেওঁৰ যাতে আমি আৰাধনা কৰোঁ। এই ভিডিঅ'টো চালে বুজিব পাৰিব, তলত লিংক দিয়া আছে, তাত গৈ ক্লিক কৰি চাব পাৰিব। আমি যদি এই তামোল পাণ খাওঁ তেন্তে আমি গীত গাব পাৰিমনে? নোৱাৰিম। আমাৰ কি হ'ব? আমাৰ কফ হ'ব, আমাৰ খেকাৰ হ'ব, আমাৰ বেয়া মাত হ'ব, আমাৰ দাঁত বেয়া হৈ যাব, আমাৰ কেঞ্চাৰ হ'ব। আমি গীত গাব নোৱাৰিম, আমি তেওঁৰ প্ৰশংসা কৰিব নোৱাৰিম। আমাক তেওঁৰ প্ৰশংসাৰ বাবেই
তেওঁৰ যাতে প্ৰশংসা হয়, তেওঁৰ যাতে আৰাধনা হয়, সেইবাবেই আমাক নিৰ্মাণ কৰিলে। গতিকে আমাৰ এই শৰীৰটো প্ৰভুৰ কাৰণে হয় আৰু প্ৰভুৰ কাৰণেই আমাৰ এই শৰীৰ। কোনো বস্তুৰ আমি দাগ নহ'ম। যিটো বস্তুত আসক্ত আছে, যিটো বস্তু এডিকশ্যন হয়, সেই বস্তুৰ পৰা আমি পলাম। 1 কৰিন্থিয়া 6:12-13 এইদৰে কৈছে, মোলৈ সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰেই মই দাগ নহ'ম। পেটৰ কাৰণেই আহাৰ, আহাৰৰ কাৰণেই পেট, কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ বেবিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে, আৰু প্ৰভু শৰীৰৰ কাৰণেহে। হয় প্ৰিয়সকল, আমাৰ এই শৰীৰটো প্ৰভুৰ কাৰণেহে হয়, প্ৰভুৰ বাবেহে হয়। আমি কোনো বস্তুৰ দাগ হ'ব নালাগে, গোলাম হ'ব নালাগে। আমি দেখিছোঁ বহু লোক নিচা পানীৰ বাবে মৰি যায়। তামোল পাণ খাব নাপালে একদম পগলাৰ দৰে ঘূৰি ফুৰে। যেতিয়া মদ বা নিচা পানী খাবলৈ পায়, তামোল পাণ চাদা চূণ খাবলৈ পায়, তেতিয়াহে সন্তুষ্ট হয়, তেতিয়াহে তেওঁৰ সেই পাগলপন বন্ধ হয়। বাইবেলে কৈছে কোনো বস্তুৰ দাগ নহ'বা বুলি কৈছে। 1 কৰিন্থিয়া 6:12-13 এইদৰে কৈছে, মোলৈ সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰেই মই দাগ নহ'ম। পেটৰ কাৰণেই আহাৰ, আহাৰৰ কাৰণেই পেট, কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ বেবিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে, আৰু প্ৰভু শৰীৰৰ কাৰণেহে। য়েছ, আমি কোনো বস্তুৰ দাগ নহ'ম, আৰু আমাৰ এই শৰীৰটো প্ৰভুৰ কাৰণেহে হয়। গতিকে এই শৰীৰটো আমি জীৱিত ঈশ্বৰ জিহুৱাৰ বাবে আমি উৎসৰ্গ কৰিব লাগে। কিছুমান মণ্ডলীবিলাকে কি কৰে, যেতিয়া বিয়াৰ আয়োজন হয় বা কিবা সকাম পাতে, গীৰ্জা মাতে, নাৰ্তা মাতে, যিকোনো ঘৰৰ প্ৰগ্ৰাম ৰাখিলে অন্য লোকবিলাকৰ নিচিনা কি কৰে, তামোল পাণৰ বঁটা আগবঢ়াই দিয়ে আৰু সকলোৱে তামোল পাণ ব্যৱহাৰ কৰে, সকলোৱে ধুনীয়াকৈ আয়োজন কৰে। কিন্তু পবিত্ৰ বাইবেলে কৈছে, ৰোমিয়া 13:14 এইদৰে কৈছে, কিন্তু তোমালোকে প্ৰভু যীশুখ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰা আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিবা বুলি কৈছে। য়েছ, আমাৰ নিজৰ অভিলাষৰ বাবে, কিবা এটা ভাল দেখিবৰ বাবে আমি এই তামোল পাণ কিবা চাদা চূণ ব্যৱহাৰ কৰিম, এনে নহয়। এইবোৰ নিয়ম নীতি আমি এৰিব লাগে। এইবিলাক বিষয় পাষ্টৰবিলাকে নিজৰ মণ্ডলীবিলাকক কেতিয়া শিকাব? মই বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে আপোনালোকৰ মণ্ডলীত নিশ্চয় এইবোৰ শিক্ষা আনিব। এইবিলাক শিক্ষাৰ দ্বাৰাই বহু লোকে বহু কথা শিকিব। বহু পাষ্টৰবিলাকে তৰ্ক বিতৰ্ক কৰে আৰু কয় যে বাইবেলে কৈছে সকলোবোৰ বস্তু, যিবোৰ বস্তু হজম কৰিব পৰা যায়, সেইবোৰ বস্তু খাব পাৰে বুলি কৈছে। আৰু বহুতো পাষ্টৰসকলে কয় যে বাইবেলে কৈছে যে খোৱা বস্তুৰ বিষয়ে তোমালোকে বিচাৰ নকৰিবা। য়েছ, কথাটো হয়, কিন্তু চেঞ্চটো হয় যে সকলোবোৰ বস্তু খাব পাৰোঁ বুলিয়েই আমি খাম নেকি? একো লজিকেই নাই। আপোনালোকৰ এনে চিন্তা ধাৰণাৰ বাবে, আপোনালোকৰ এনে আধৰুৱা শিক্ষাৰ বাবে আজিৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকৰ মুখে মুখে বিমল, শিখৰ, ৰজনীগন্ধা, বিড়ি, ভাং, মদ, পানী, নিচা পানী ইত্যাদি ইত্যাদি। খং উঠি যায় এইবোৰ কথা ক'লে। কি কৰিম, উপায় নাই। এতিয়া যদি আমি তেওঁলোকক কওঁ তোমালোকে এৰা, তোমালোকৰ ভুল হৈছে, এৰিব নেকি? নেৰে। কাৰণ আমিয়েই তেওঁলোকক সৰুতেই এই তামোল পাণ আমি চাদা চূণ দি পেলাই শিকাইছিলোঁ। এতিয়া তেওঁলোকক আমি এৰ বুলি ক'লে এৰিব নেকি? এইটো কাৰ ভুল? এইটো আপোনালোকৰ ভুল। আপোনালোকেই শিকাইছিল। এতিয়া যদি আমি কওঁ এৰা, নেৰে। কিয় এৰিব? আপোনালোকে শিকাইছিল, আপোনালোকে কৈছিল যে এইটো খোৱা। বাইবেলে কৈছে তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা যে তোমালোকত নিবাস কৰে, ইয়াক তোমালোকে নাজানা নেকি? কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহ'লে ঈশ্বৰে তেওঁকো নষ্ট কৰিব, কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু তোমালোকো তেনে পবিত্ৰ বুলি কৈছে। য়েছ, এই আমাৰ শৰীৰটো ঈশ্বৰৰ পবিত্ৰ মন্দিৰ হয়। ইয়াক আমি লেতেৰা কৰি ৰাখিব নালাগে, ইয়াক আমি পৰিষ্কাৰ, আমি পৰিপাটিভাৱে আমি ৰাখিব লাগে, একদম সজাই আমি ৰাখিব লাগে। কিন্তু আমি এই নিচা বস্তুবোৰ আমি এৰিব লাগে। য'ত আসক্ত আছে, য'ত নেকি আমাৰ দাঁত বেয়া হয়, যিটো খালে আমাৰ শৰীৰ ক্ষতি হয়, সেইবোৰ বস্তু আমি খাব নালাগে। নহ'লে ঈশ্বৰে আমাক নষ্ট কৰিব, আমাক ধ্বংস কৰিব, আমাৰ জীৱনটো বৰবাদ হৈ যাব। ঈশ্বৰে আমাৰ সেই ব্যৱস্থা ল'ব। গতিকে আমি এই বস্তুবোৰ আমি এৰিব লাগে। বাইবেলে কৈছে ঈশ্বৰ যেনে পবিত্ৰ, তোমালোকো তেনে পবিত্ৰ হোৱা বুলি কৈছে। বাইবেলে কৈছে তোমালোকে মুঠ লাগি থাকা, মুঠ লাগি থাকিলেহে তোমালোকে ফল পাবা, আৰু যদি তোমালোকে মুঠ লাগি নাথাকা,
যদি মোৰ বিপৰীত কৰা তেনে ডালৰ দৰে কাটি পেলাই দিয়া হ'ব বুলি কৈছে বাইবেলে কৈছে যি শস্য ৰুবা সেই শস্যই দাবলৈ পাবা বুলি কৈছে যেনে কৰ্ম তেনে ফল বুলি কৈছে গতিকে আমি পৰিষ্কাৰ আমি পৰিপাটিভাৱে আমি হ'ব লাগে এজ এ খ্ৰীষ্টান আমি পুৰা পৰিষ্কাৰ হৈ থাকিব লাগে যদি এই শিক্ষাটো শুনি এৰিম বুলি ভাবিছা আজিৰ পৰা নাখাওঁ আৰু বুলি ভাবিছা তেন্তে পবিত্ৰ আত্মাৰ সহায় লোৱা পবিত্ৰ আত্মাই সহায় কৰিব কিন্তু যদি ভাবিছা এইবিলাক শিকা এনেই আহি থাকে গৈ থাকে এইবিলাক শিকানো কি ল'বি এনেই আহি থাকে তেন্তে আপুনি ঈশ্বৰক প্ৰেম নকৰা আৰু ঈশ্বৰকো নাজানা বাইবেলে কৈছে যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে কিয়নো ঈশ্বৰেই প্ৰেম আৰু যদি ঈশ্বৰক প্ৰেম কৰা তেন্তে নিজকো পৰিষ্কাৰ কৰিবলৈ শিকা বাইবেলে সেইটোৱে কৈছে এই শিক্ষাৰ প্ৰতি ঈশ্বৰৰ বহুত আশীৰ্বাদ থাকক এই শিক্ষাৰ যোগেদি বহুতেই আশীৰ্বাদ প্ৰাপ্ত হওক প্ৰভুৱে প্ৰত্যেককে আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমেন যি বিশ্বাসী লোকসকলে আমাক ডনেশ্যন দিলে বহুত ধন্যবাদ আমাৰ প্ৰাৰ্থনা আছে ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব আৰু যি বিশ্বাসী লোকসকলে আমাক ডনেশ্যন দিব বিচাৰে তেওঁলোকে এই থেংকছ বটনটো দবাই পেলাইও আমাক ছাপোৰ্ট কৰিব পাৰে বা এই SBI একাউণ্টতো পঠাব পাৰে বা এই গুগল পে QR কোডটো স্কেন কৰিও আমাক দিব পাৰে ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব আমাৰ প্ৰাৰ্থনা আছে ধন্যবাদ